আমি যাব ওলাইছোঁ গুৱাহাটীলৈ এই 11 বছৰীয়া ছোৱালীজনীলৈ তাই এখোজ আহি আছে কাৰণ ৰাস্তা নাই ইয়াৰ পৰা গাড়ী তাত ৰাখি থোৱা আছে তালৈ আমি যাব লাগিব এনেকৈ তাই ইউৰিন বেগো বন্ধা আছে দেখিছে এতিয়া আমাৰ লগত যাব ওলাইছে মাক দেউতাক আৰু তাই যাব এপিনে এক মাজত বহাই দে সো এনেদৰে বহিলো যাব ওলাইছোঁ গুৱাহাটী GMCH লৈ আৰু পিছফালে এওঁলোক বহি লৈছে এয়া হ'ল মাক তাই আৰু দেউতাক পূৰ্ণিমা আজি গুৱাহাটীলৈ গৈ আছ হা ভাল লাগিছে নাই মনটো লাগিছে ভাল হৈ আহিবি আজি দেই আজি ভগৱানক চিন্তা কৰ যাতে ভাল হৈ আহ ঠিক আছে কিছু সময়ৰ পিছত আমাৰ যাত্ৰা আৰম্ভণি হ'ল এনেদৰে আগুৱাই গৈছো গুৱাহাটীৰ অভিমুখে পূৰ্ণিমাক লৈ তাই জীৱন বচাবলৈ আৰু আহি অলপমান তেল ভৰাই ললো গাড়ীত যেহেতু তেল ভৰালে গাড়ী চলিব পূৰ্ণিমা ঠিকে আছে নে হা ঠিকে আছ গা বেয়া লাগিছে নি নাই লগা নহয় আৰু বেছি দূৰ নাই পামগৈ আৰু দেই সো তেল চেল ভৰালো আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু ৰাস্তাত পাৰিলে কিবা এটা খাম সকলোখিনি দেখাই যাম অলপকৈ চাই থাকিব এতিয়া আকৌ পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ব গোলাঘাটৰ পৰা গুৱাহাটীলৈ অহা ৰাস্তাত পোৱা যায় হালধিবাৰী বুঢ়িয়াই গোসানী আইথান আৰু এই বুঢ়িয়াই গোসানী আইথানত এফাকি সেৱা জনাই ললো তাই যাতে আৰোগ্য হৈ ঘূৰাই আনিব পাৰো গুৱাহাটীৰ পৰা আৰু তেনেদৰে সেৱা লৈ আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলো গুৱাহাটীলৈ আৰু এই কাজিৰঙা মনোৰম দৃশ্যৰ মাজেৰে আগুৱাই আহিছো গুৱাহাটীলৈ আৰু যি দৃশ্য উপভোগ কৰিছে আমাৰ এই 11 বছৰীয়া কণমানিজনে তাই মুখত হাঁহি দেখি খুবেই ভাল লাগিছে সঁচাকৈ তাইও জীয়াই থাকিবলৈ মন আছে জীৱনটোত এই পৃথিৱীখন উপভোগ কৰিবলৈ তাইও হয়তো মন আছে আৰু এনেদৰে আহি পালোহি একা বেকা যোৰাবাট মানে আৰু গুৱাহাটী পাবলৈ বেছি সময় নাই মানে আৰু GMCHত পূৰ্ণিমাক থবলৈ আৰু বেছি সময় নাই আশীৰ্বাদ কৰিব যাতে পূৰ্ণিমাক মই সুন্দৰকৈ থৈ তাই যাতে পুনৰ সুস্বাস্থ্য কৰি ঘূৰাই আনিব পাৰো এনেদৰে আহি আছো কিছু সময় পিছত হয়তো গুৱাহাটী আমি পামগৈ আৰু বহু অপেক্ষাৰ অন্তত আমি আহি পালোহি আমাৰ গন্তব্য স্থান GMCH য'ত আমাৰ আজিৰ পৰা পূৰ্ণিমাৰ চিকিৎসা আৰম্ভ হ'ব ফাইনেলি পালোহি আমি এতিয়া GMCH ইয়াত OPD বহিব এতিয়া ইয়াৰ পৰা নমাই ল'ম নামি তাই বহুত কষ্ট কৰি গাড়ীৰ পৰা নামিছিল কাৰণ আজি এটা মাহে তাই ইউৰিন বেগটো লৈ ফুৰিছিল আৰু তাৰ বিষত তাই যেন চিঞৰ দিছিল আৰু সেই চিঞৰত মই বহুত কষ্ট পাইছিলোঁ আমি OPDলৈ নিলো হয় কিন্তু OPDত তাইক আকৌ বেলেগ এটা ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছিল তাৰপিছত আমি এনেদৰে হুইল চেয়াৰত তাইক লৈ ঘূৰি ফুৰিছিলোঁ ইফালৰ পৰা সিফালে এই ক্ষেত্ৰত সহায় কৰিছিল মোৰ অনুৰাগী বিনীতা বা আৰু তেওঁ হাজবেণ্ডে দিশহাৰা হৈ পৰিছিল কলৈ যাম কি কৰিম কাৰণ তাইক আজি এডমিট বোলে নকৰে কাৰণ আজি ইউৰলজি ডিপাৰ্টমেণ্টটো আছিল শেষত সিদ্ধান্ত ললো যে আজি হোটেলতে থাকিব লাগিব আজি আহিছিলো বহুত আশা কৰি কিন্তু নহলে ট্ৰিটমেন্ট কাৰণ ইউৰলজি ডিপাৰ্টমেন্ট নাই আৰু ইহঁতক আজি মই হোটেলতে ৰখাব লাগিব ইয়ালৈ লৈ আনিছো GMCHৰ ওচৰতে থকা হোটেল এখনতে আজি ৰাতিটো থাকিব কাইলৈ যেটো ইউৰলজি ডিপাৰ্টমেন্ট যেটো পাথৰ হৈছে সেই ডিপাৰ্টমেন্টটো নাই বাবে আজি এডমিট নকৰালে আৰু তাৰ বাবে মানে অলপমান বেয়াও লাগিলে মনটোত কেলে বহুত আশা লৈ আহিছিলো বহুত জায়গা ঘূৰা হ'ল বহুত কষ্ট কৰা হ'ল আৰু গোটেই আজি কষ্টখিনি এই বাইদেউ বিনীতা আৰু তেওঁৰ হাজবেণ্ডে আহিলে আৰু মোৰ অনুৰাগী হয় মোৰ ফলোৱাৰ্ছ হয় তেওঁলোকে নিস্বাৰ্থভাৱে মানৱীয়তা আজি নিদৰ্শন দাঙি ধৰিলে তেওঁলোকে সহায় নকৰাহেঁতেন হয়তো আজি মই বহুত ভাগৰি গ'লোহেঁতেন বিশ্বাস কৰক এই পৰ্যন্ত এতিয়ালৈকে এটোপাল পানী মুখত দিয়া নাই এই দিছে কণমানিজনী নাই এই খাইছে কোনোৱে খোৱা নাই ঘূৰি গোটেই GMC চালাত হৈ গ'ল এটা নিৰাশ মন লৈ এনেদৰে সিহঁতক হোটেলত থকা ব্যৱস্থা কৰি দিলোঁ তাৰপিছত মই এটা লাইভত আহিলোঁ লাইভটোত বহুত কথা ক'লোঁ তাৰ সেই লাইভটোৰ পিছতে সময় যেন পৰিৱৰ্তন হৈ পৰিল সকলো বিপদৰ আঁৰত এজন ভগৱান থাকে আৰু ভগৱানে আজি মোক চালে মানে পূৰ্ণিমা দলেক আজি চালে মোৰ কষ্ট দেখি ভিডিঅ'ৰ যোগেৰে যেতিয়া মই লাইভটো কৰিলোঁ ছুপাৰিনটেণ্ডেণ্ট ছাৰে গম পালে ছুপাৰিনটেণ্ডেণ্ট ছাৰে মাতি পঠিয়ালে তেওঁক লগ কৰা হৈ গ'ল আৰু এতিয়া তেওঁ এই পূৰ্ণিমা দলেক স্পেচিয়েলি এডমিশ্যন দিলে সম্পূৰ্ণ ছাৰে গোটেইখিনি দায়িত্ব লৈছে তাই এতিয়া বহি আছে এয়া চক পূৰ্ণিমা দলে মাক দেউতাক সকলো বহি আছে এতিয়া তাইক স্পেচিয়েল ৱাৰ্ডত তাইক এপইণ্টমেণ্ট দিছে স্পেচিয়েল ৱাৰ্ডত এপইণ্টমেণ্ট দিব আৰু তাইক লৈ যাম ধুনীয়াকৈ তাত এডমিট কৰিম আপোনাক সুধিছোঁ ভাল লাগিছে নে মনটো ভাল লাগিছে প্ৰথমতে এডমিশ্যন নোপোৱা দেখি বেয়া লাগিছিলে চাগে ন ভগৱানে চালে আৰু এতিয়া ন এতিয়া আপোনালোকে এডমিট দিছে ছাৰে ছুপাৰিনটেণ্ডেণ্ট ছাৰে আৰু পূৰ্ণিমাৰ ভাল হ'ব চিন্তা নকৰিব ছাৰে স্পেচিয়েলি আপোনালোকক গোটেই মানে চাব আৰু গোটেই ভালকৈ হেৰি দিব ছাৰে গোটেইখিনি কৈছে চ' মই এই চেগতে GMCHৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ ডেপুটি ছুপাৰিনটেণ্ডেণ্ট ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতো দুগৰাকী স্থানীয় গুৱাহাটীৰ লোকে মোক সহায় কৰিলে
তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ মানৱীয়তা ছাৰে দেখালে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে এই 11 বছৰীয়া ছোৱালীজনীক এটা জীৱনদান দিবলৈ গৈ আছে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে। ধন্যবাদ GMCSৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ। এনেদৰে সদায় মানুহক সহায় কৰি যাওক। লগ দিয়াৰ বাবে মই নথৈ আনন্দিত হ'লোঁ। এতিয়া পূৰ্ণিমাক হুইল চেয়াৰত নিবলৈ আহিছে GMC লোকে। খুবেই ভাল লাগিছে এনেদৰে আগবাঢ়ি আহিছে তেওঁলোকে নিবলৈ সহায় কৰিছে যথেষ্ট। পূৰ্ণিমা নামি আছে গাড়ীৰ পৰা, অলপ দেৰি পিছত তাইক ৱাৰ্ডলৈ লৈ যাব ন, স্পেচিয়েল ৱাৰ্ডলৈ লৈ যাব তাইক। সকলো কষ্টৰ শেষত যেন আজি এটা ভাল ফল পালোঁ। ভগৱানে চকু মেলি চালে, এয়া সকলো আপোনালোকৰে আশীৰ্বাদ। সকলো আশা নিৰাশ হৈ গৈছিলে, কিন্তু আশাৰ শেষতো এটা সপোন আকৌ পাহিমালি ওলালে। এনেদৰে তাইক হুইল চেয়াৰত বহাই তাইক আজি স্পেচিয়েল ৱাৰ্ডলৈ নিবলৈ ওলাইছে। সঁচাকৈ ভাল লাগিছে। বহুত কষ্ট হ'ল, বহুত দৌৰিলোঁ ফুৰিলোঁ, কিন্তু শেষত এনেদৰে এটা ভাল ফল পালোঁ। সহায় কৰিলে সকলোৱে তাইৰ জীৱন এটা নতুন জীৱন পাবলৈ গৈ আছে। চ' ফাইনেলি আপোনালোকৰ আশীৰ্বাদত আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ ছাপৰ্টত তাই আজি ইয়াত এডমিশ্যন হৈ গ'ল GMCSৰ পেডিয়াট্ৰিক ৱাৰ্ডত। এতিয়াৰ পৰা পূৰ্ণিমাৰ চিকিৎসা সম্পূৰ্ণ দায়িত্ব লৈছে GMCSৰ কৰ্তৃপক্ষই। এয়া সকলো আপোনালোকৰ আশীৰ্বাদ কৰিব GMCSে যে তাইক সুস্থ কৰি ঘৰলৈ পঠাব পাৰে। বহুত কষ্ট হ'ল, কিন্তু কষ্টৰ শেষত এটা মিঠা ফল পালোঁ, আৰু এয়া সকলো আপোনালোকৰ আশীৰ্বাদ। আপোনালোকৰ যদি আশীৰ্বাদ থাকে নহয়, পূৰ্ণিমা নিশ্চয় সুস্থ হৈ যাব। তাই অল টোটেল যিমান খৰচ হয় সকলো ফ্ৰী কৰি দিছে GMCSে, সকলো বহন কৰিব ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ তথা GMCSৰ কৰ্তৃপক্ষই। খুবেই এটা সুন্দৰ পদক্ষেপ ল'লে সকলো আপোনালোকৰ ছাপৰ্টৰ বাবে। চ' থেংক ইউ GMCSৰ কৰ্তৃপক্ষ তথা ছুপাৰিণ্টেণ্ডেণ্ট ছাৰলৈ। থেংক ইউ ৰাইজলৈ, অসমবাসী ৰাইজলৈ। আপোনালোক লগত থকাৰ বাবে সাহস কৰিলোঁ আনিবলৈ, আৰু আপোনালোক লগত থকাৰ বাবে আজি পূৰ্ণিমাই এটা বিনামূলীয়া চিকিৎসা পাবলৈ সম্ভৱ হৈছে। চ' ইমানখিনি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। পুনৰ ভিডিঅ' পাব তাই যেতিয়া সুস্থ হৈ ঘৰলৈ তাক লৈ যাম। বিদায় মাগিছোঁ, সদায় থাকিব লগত যেনেদৰে আছে। ধন্যবাদ।